মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হৈছে নৱোদয় পৰীক্ষাৰ যিসকল প্ৰস্তুতি লৈ আছে তোমালোকৰ কাৰণে। তোমালোকৰ আজিৰ এই ভিডিঅ' হৈছে 6 নম্বৰ ভিডিঅ'। এইটো ভিডিঅ'ত লৈ আহিছোঁ যে এটা আয়তক্ষেত্ৰত যদি এটা যদি পৰিসীমা দিয়া থাকে, মানে 4টা বাহুৰ মাপ যদি দিয়া থাকে, আমাক যদি ইয়াৰ পৰা কালি ওলাব কয়, আমি কেনেকৈ কালি ওলাম? যদি বাহুৰ মাপ দিয়া নাথাকে বা যদি বাহুৰ মাপ যদি অনুপাতত দিয়া থাকে, কিবা 2:1 বা 2:3 এনেকুৱা যদি অনুপাতত দিয়া থাকে, আমি কেনেকৈ জানিম যে বাহুৰ মাপটো কি? বাহুৰ মাপটো কি আৰু ইয়াৰ কালি কিমান হ'ব? তেনেহ'লে আমি আগত ওলাব লাগিব ইয়াৰ বাহুৰ মাপ, তাৰপিছত আমি ওলাম এই আয়তক্ষেত্ৰটোৰ কালি। আমি ঠিক তেনেকৈ এটা কুৱেশ্যন ইয়াত পাইছোঁ যে যদি এটা আয়তক্ষেত্ৰৰ পৰিসীমা 30 মিটাৰ হয়, পৰিসীমা দিছে 30 মিটাৰ, যে 4টা বাহু যে আছে 4টা বাহুৰ মাপ 30 মিটাৰ, আৰু ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত দিছে এনেকুৱা, যেনিবা দিশ 7 আছে, প্ৰস্থ আছে 3। যদি দিশ 7 মিটাৰ হয়, প্ৰস্থ 3 মিটাৰ হ'ব। দিশ যদি 14 মিটাৰ হয়, প্ৰস্থ 6 মিটাৰ হ'ব, মানে 7:3। তেনেকুৱা যদি 700 মিটাৰ হয়, ইফালে 300 মিটাৰ হ'ব। তেনেকুৱা কথা যে 7:3 হয়, তেন্তে আয়তক্ষেত্ৰটোৰ কালি কিমান? আমিতো এতিয়া নাজানো যে বাহু কেইটা কিমান, বাহুৰ মাপ যিহেতু আমি নাজানো, তেনেহ'লে আমি বাহুৰ মাপটো কেনেকৈ ওলাম? ইয়াত আমি ধৰি লম, আমি কি জানো, সলিউশনত আমি লিখিব লাগিব ধৰা হ'ল দিশ 7x আৰু প্ৰস্থ 3x। ইয়াৰ পৰা আমি পাম যে আমি জানো আয়ত পরিসীমা 2 হোল ইন্টু দিক যোগ প্রস্থ 2 হোল ইন্টু L ইন্টু B। আয়তের পরিসীমা দিয়া আছে 2 হোল ইন্টু L প্লাস B, মানে L মানে লং, L মানে লং, B মানে ব্রেড, B মানে ব্রেড মানে প্রস্থ। তেনেহলে আমার ইয়াত কি দিয়া আছে যে 2 হোল ইন্টু L কিমান আমি ধৰিছো, যে ধৰা হল 7x প্লাস B কিমান ধৰিছো 3x ইকুয়াল টু পরিসীমা আমার কিমান দিয়া আছিল, আমার ইয়াতে দিয়া আছে যে পরিসীমা কিমান দিয়া আছে 30 মিটার দিয়া আছে। তেনেহলে আমি 30 মিটার ইয়াত আনি দিলো। ইয়াত যদি কও x যোগ কৰিলে কিমান হ'ব, 10টা x ইকুয়াল টু 30, 2 10 গুণে 20, 10 to the 20x equal to 30। এতিয়া যেহেতু x আৰু এইটো সমান সমান হৈ আছে, তেনেহলে আমি x এর মানটো ওলাব লাগিব। তেনেহলে আগত আমি x এর মান আমি ওলাব লাগিব। x এর মান আমি কেনেকৈ ওলাম, x টো ইয়াত ৰাখি x এর লগত যেহেতু 22 পূৰণ হৈ আছে, তেনেহলে আমি ইফালে আনি হৰণ কৰি দিম, হৰণ কৰাৰ লগে লগে শূন্য শূন্য আমি কাটিব পাৰো। 2 3 ৰ মাজত x 3 মাজত 1.5 বার, মানে 1.5 হ'ব, 1.5 এইটো হ'ব x এর মান। যেহেতু আমি x এর মান পালো, গতিকে আমি আর এতিয়া কালি উলোৱাত সহজ হ'ব। কেনেকৈ সহজ হ'ব চাই লবা, এইখিনি তোমালোক পাতি লবা। এতিয়া দিক যেহেতু কিমান দিয়া আছিল 7x এর ঠাইত 1.5 equal to 10 into 10 দশমিক 5। তাৰপিছত প্ৰস্থ কিমান আছিল 3 into 1.5 equal to 4.5। এটাকে আয়তর কালি, এটাকে আয়তর
কালি L into B 10.5 into 4.5 দুটা পূরণ করলে কিমান হ'ব 4 × 47.5 মিটাৰ স্কয়াৰ হল এই আয়তক্ষেত্ৰটোৰ কালি আমি খুব সহজভাৱে ওলাব পাৰো কেনেকৈ যে আমি যদি অনুপাতত আছে তেনেহলে আমি দিং আৰু প্ৰস্থ ধৰি লম দিং আৰু প্ৰস্থ ধৰি লোৱাৰ লগে লগে আমাৰ x ৰ মান ওলাব লাগিব যেহেতু পৰিসীমা দিয়া আছে তেনেহলে আমি x ৰ মান কেনেকৈ ওলাম আমি পাতি দেখাই দিছো যে কেনেকৈ ওলাব লাগে এনেকৈ যদি আমি ওলোৱাৰ পিছত x ৰ মান ওলাব x ৰ মান আকৌ দিং আৰু প্ৰস্থৰ লগত পূৰণ কৰিলে আমাৰ এক্স্যাক্টলি যোনটো নেকি আমাৰ দিং আৰু প্ৰস্থ লাগে সঠিক যি প্ৰস্থ দিগ আৰু প্ৰস্থ লাগে সেই সঠিক প্ৰস্থ দিগ আৰু প্ৰস্থটো ওলাই অহাৰ লগে আমি তাৰ কালি ওলাব পাৰিম যদি কালি দিয়া থাকে ঠিক তেনেদৰে আমি এনেকৈ পাতি লোৱাৰ লগে আমাৰ পৰিসীমা আমি ওলাব পাৰিম বা বাহু বা যিকোনো প্ৰস্থৰ দিগ আমি প্ৰস্থ দিগ আৰু প্ৰস্থ দিগ আমি ওলাব পাৰো এইখিনি আছিল এইটো ভিডিও আশা কৰো তোমালোক ভাল পাবা আৰু তোমালোকে এই চেনেলটো যদি নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে নতুন ভিডিও অতি সোনকালে পাই থাকা তাৰ পিছত তোমালোক যদি ফেসবুকত চাই আছা তেনেহলে তোমালোক ফেসবুকৰ পেজটো ফলো কৰি আমাৰ লগতে থাকিবা আৰু সহায় কৰিবা আৰু যদি কিবা অসুবিধা পোৱা তেনেহলে লগে কমেন্ট কৰি জনাই দিবা আৰু মই তোমালোক কমেন্ট কৰিলে মই অলপ উৎসাহ পাম যদি কিবা আৰু ডেভেলপ কৰিব লাগে তোমালোকৰ কাৰণে ভিডিও আৰু ডেভেলপ কৰি লৈ আহি থাকিম তোমালোকে কেৱল মোৰ লগত থাকিবা আৰু এনেকৈ ভিডিও পাই থাকিবা ধন্যবাদ আজিৰ কাৰণে ইমানখিনি আছিল